অসম লেখিকা সমাৰোহ সমিতি আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত উন্মোচন মহিলা লেখকৰ 11খন গ্ৰন্থ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ তিলোতমা বৰদলৈ সোঁৱৰণী মঞ্চত সদৌ অসম লেখিকা সমাৰোহ সমিতি আৰু যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা হয় এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানতে 11খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। লেখিকা প্ৰণতি শৰ্মাৰ একোকি কবিতা এমুঠি গান উন্মোচন কৰে বিনীতা দত্তই। নিৰু মহন্তৰ অনুভৱৰ কৰণী উন্মোচন কৰে কবিতা ৰাজগুৰুৱে। হীৰা বৰাৰ প্ৰবন্ধ সৌৰভ উন্মোচন কৰে স্বৰ্ণ বৰবৰুৱা গগৈয়ে। ৰীনা মহন্তৰ অসমীয়া সমাজ সংস্কৃতি উন্মোচন কৰে সুবৰ্ণ শইকীয়া বৰদলৈয়ে। দীপাঞ্জলি গোস্বামীৰ জীৱন বোধ উন্মোচন কৰে প্ৰিয়ম্বদা শইকীয়াই। ৰেণুপ্ৰভা দাসৰ স্মৃতিৰ পাপৰি উন্মোচন কৰে দীপা বৰুৱাই। লক্ষ্মী দলৈৰ সোণালী শৈশৱ উন্মোচন কৰে প্ৰীতি বৰদলৈয়ে। উন্মোচন ৰেণু হাজৰিকাৰ অকণিৰ ভাগৱত উন্মোচন কৰে অৰুণিমা বৰুৱাই। মনালিছা শইকীয়াৰ প্ৰয়াস উন্মোচন কৰে দীপালী গগৈ বৰুৱাই। নিৰু মহন্তৰ শংকৰদেৱৰ বাল্যকাল আৰু অসম ভ্ৰমণ উন্মোচন কৰে বিনু পাচনিয়ে। ৰঞ্জু পূজাৰীৰ সফল জীৱনৰ মানৱীয় গুণৰ আৱশ্যকতা উন্মোচন কৰে ডক্টৰ অঞ্জুমণি শইকীয়াই। যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নিৰদা গগৈ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়াৰ লগতে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়াসকলে গ্ৰন্থসমূহ এখন এখনকৈ উন্মোচন কৰে। আমি যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নিৰ্দেশত আমি আজি 11খন গ্ৰন্থ 11গৰাকী লেখিকাৰ আমি উন্মোচনৰ ব্যৱস্থা কৰিলোঁ। তাৰ কাৰণে মই লেখিকাসকলক আৰু আমাৰ উন্মোচিত ব্যক্তিসকল বিশেষকৈ বিনীতা দত্ত, কবিতা ৰাজগুৰু, স্বৰ্ণ বৰুৱা গগৈ, প্ৰীতি বৰদলৈ, ধনু কলিতাকে প্ৰমুখ কৰি যিসকল ব্যক্তিয়ে আজি অনুষ্ঠানটো কৰিলে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মুখ্য অতিথি হিচাপে সদৌ অসমৰ সভানেত্ৰী আমাৰ সুবৰ্ণ শইকীয়া বৰদলৈয়ে তেখেতৰ বক্তব্যৰে সভাখনৰ যি বৌদ্ধিক, সাহিত্যিক, সাংস্কৃতিক দিশৰ উত্তৰণৰ সকলো দিশ তেখেতে প্ৰতিফলিত কৰি বক্তব্য আগবঢ়ালে। আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আজি আমাৰ জিলা সভাই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পৰম হিতৈষী সদস্য 11গৰাকী 10,100 টকাকৈ আমি তেখেতসকলক আজি সভ্যৱৰ্তী কৰিলোঁ। সেয়াই আমি এক অভিলেখ বুলিয়েই ক'ব খুজিছোঁ। কাৰণ এনেকৈ এসপ্তাহৰ ভিতৰতে 11গৰাকী পৰম হিতৈষী সদস্য ভৰ্তি কৰাটো ইমান সহজ কাম নহয়। মোৰ ক্ষেত্ৰত মোৰ সৈতে মোৰ কাৰ্যকৰী সভানেত্ৰী নিৰু বৰুৱা আৰু সম্পাদিকা গায়ত্ৰী গগৈ আমাক সহযোগিতা আগবঢ়ালে। আৰু সেই হেতুকে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ কাৰ্যনিৰ্বাহক সমিতিখন এখন শক্তিশালী সমিতি, যাৰ কাৰণে আমি আজি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ আমি সক্ষম হৈছোঁ। আৰু আজি ইয়াতে আমি নতুনকৈ গঠন কৰা নিশ্চয়পৰীয়া শাখা লেখিকা সমাৰোহ সমিতিৰো স্বীকৃতিপত্ৰ প্ৰদান কৰা হৈছে। গতিকে মই সদৌতিকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতৰ কাৰ্যসূচীসমূহতো সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।